So, okay, good afternoon. So, মই অলৰেডি তোমালোকক আমাৰ যিটো কোৰ্চ ন এইটো হ'ল আমাৰ এইবাৰ ছেকেণ্ড ছেমিষ্টাৰ নন জেনেৰিক আমি যিখন পেপাৰ লৈছোঁ সেইখন হ'ল নাৰীবাদ বা ফেমিনিজম চ' ইয়াৰ বিষয়ে তোমালোকে সকলোৱে শুনিছাই নাৰীবাদ বোলা কি বস্তু না আমি বিভিন্ন মাধ্যমত কাকতত মানে নিউজ পেপাৰে হওক বা টিভি নিউজ চেনেলত হওক আৰু বিভিন্ন অনুষ্ঠানত লেকচাৰ্ছবোৰত আমি প্ৰায় শুনিবলৈ পাওঁ ন নাৰী সমস্যা নাৰী নিৰ্যাতনৰ সমস্যা এইটো আমাক খুব আজিৰ তাৰিখত কোনো নতুন বা ডাঙৰ কথা নহয় আৰু লগতে এটা শব্দ আমি প্ৰায় পাওঁ যে সেইটো হ'ল ফেমিনিজম বা নাৰীবাদ এনে নাৰীবাদ ক'লে আমাৰ মনত কেনেকুৱা ধৰণৰ এটা ইমেজ এটা আহে ন কোনোবাই যদি তোমাক কয় মই এগৰাকী নাৰীবাদী বা মই নাৰীবাদী নাৰী চ' আমি খুব এনে আমাৰ যিটো মিডিয়াৰ কাৰণে সেইটো হৈছে আমি এটা খুব উগ্ৰ নাৰীৰ ধাৰণা এটা কৰোঁ ন এটা খুব মানে বেলেগ ধৰণৰ নাৰী অলপ চ' একচুৱেলি সেইটো সঁচা হয়নে নাৰীবাদ মানে অকল নাৰী সমস্যাৰ কথা আলোচনা কৰা বা নাৰী অধিকাৰৰ কথা কোৱাটোৱে নাৰীবাদত সীমাবদ্ধ হৈ আছেনে নাই এইখিনি গোটেই কথা আমি এই কোৰ্চৰ জৰিয়তে আমি ভালকৈ চাম আৰু নাৰীবাদৰ হিষ্ট্ৰী আছে বিভিন্ন ধৰণৰ নাৰীবাদৰ প্ৰবাহ মানে ধাৰা ষ্টেজেছ অফ ফেমিনিজম ন ভাৰতত ফেমিনিজমৰ অৱস্থা কেনেকুৱা মানে ইণ্ডিয়ান ফেমিনিজমৰ কথা আমি ইয়াতে এই কোৰ্চত আলোচনা কৰিম তাৰ আগতে আমি মই আজি আমাৰ যিখন কিতাপ মই অলৰেডি কৈছোঁ তোমালোকক দিছোঁ গ্ৰুপত নাৰীবাদৰ যিখন কিতাপ তোমালোক কিনিব পাৰা কিন্তু মই আজি কিতাপত নোসোমাওঁ আজি মই গোটেই কোৰ্চৰ এটা যিটো ষ্ট্ৰাকচাৰ ন আমি কি শিকিবলৈ গৈ আছোঁ একচুৱেলি প্ৰকৃততে নাৰীবাদ মানে কি হোৱাট ডু উই ৰিয়েলি আণ্ডাৰষ্টেণ্ড বা ফেমিনিজম কাৰণ মই অলপ আগত ক'লোৱে নাৰীবাদত মানুহে বহুত ধৰণৰ ভুল ধাৰণা এটা সোমাই থাকে নাৰীবাদ মানে অকল যে নাৰী সমস্যাক লৈ কিনে যে কথা কোৱা হয় সেইটো আচলতে হয় নে নহয় চ' আমি নাৰীবাদৰ যিটো আচল প্ৰকৃতি তাৰ বিষয়ে আমি আজি কিছু আলোচনা কৰিম আৰু এই আলোচনা মৰ্মে আমি দুগৰাকী বিখ্যাত নাৰীবাদী এগৰাকী ভাৰতীয় আৰু এগৰাকী পশ্চিমৰ ইউএছৰ এই দুগৰাকী নাৰীবাদী ভাৰতৰ নিবেদিতা মেনন মানে নাৰীবাদী লেখিকাৰ কথা কৈছোঁ মই একাডেমিচিয়ান হয় তেওঁলোক এক্টিভিষ্ট তেনেকৈ নহয় কিন্তু দুইটাই আমি ক'ব পাৰোঁ চ' দুগৰাকী নাৰীৰ কথা আমি বা তেওঁলোকৰ যিটো ৰাইটিংছ দুখন কিতাপৰ কথা আমি আলোচনা কৰিম চ' এই দুখন কিতাপ মই তোমালোকৰ স্ক্ৰীণত শ্বেয়াৰ কৰিম তোমালোকে তেতিয়া হয়তো চাব পাৰিবা নিজৰ হেৰিত আৰু মোৰ ৰেকৰ্ডিং থাকিবই তোমালোকে ইমান চিন্তা কৰিব নালাগে তোমালোকে নিজৰ স্ক্ৰীণত দেখিছা মই এখন কিতাপ খুলিছোঁ ইয়াত চ' স্ক্ৰীণ তোমালোকে চাই থাকা আৰু যদি ক্লিয়াৰ নহয় তোমালোকে চিন্তা কৰিব নালাগে কাৰণ মই বুজাই দিম এইটো কোনো তোমালোকে তাত ৰিডিং কৰিব লাগে হ'ব লাগে তেনেকুৱা কথা নহয় চ' মই জাষ্ট এই দুখন কিতাপৰ কথা কৈছোঁ কাৰণ এই আমি যিটো আমাৰ যিখন পেপাৰ নাৰীবাদ এইখন বুজাৰ আগতে আমি নাৰীবাদী বস্তুটো কি সেইখন ভালকৈ বুজি লোৱাটো উচিত আৰু এই দুগৰাকী ৰাইটাৰ মই সেইটো কাৰণত লৈছোঁ চ' প্ৰথম যদি আমি চাওঁ নিবেদিতা মেননৰ যিখন কিতাপ চিইং লাইক এ ফেমিনিষ্ট মানে আমাৰ একেবাৰে উজু অৰ্থত যদি আমি ক'বলৈ যাওঁ সেইটো মানে এগৰাকী নাৰীৰ নিচিনাকৈ চোৱা মানে সেইটোৱে বুজাইছে নিবেদিতা মেননৰ কিতাপ আৰু এই কিতাপত তেওঁ আৰম্ভণি কৰিছে যে হোৱাট ইজ ফেমিনিজম আমি নাৰীবাদ বুলিলে কি বুজোঁ মই অলপ আগত কৈছিলোঁ আমি বহুত ক্ষেত্ৰত আমি নাৰীবাদ বুলিলে প্ৰায় সেইটোৱে বুজোঁ যে নাৰী সম অধিকাৰ সমমৰ্যাদা দিয়া চ' সেইটোৱে নাৰীবাদ আবদ্ধ হৈ আছেনে বা তাতকৈ কিবা এটা বেছিয়ে বুজায় চ' এইখিনি কথা একচুৱেলি নিবেদিতা মেননে তেওঁৰ যিটো ডেফিনেশ্যন তেওঁৰ যিটো সংজ্ঞা তাত তেওঁ খুব ধুনীয়াকৈ কৈছে মই ইয়াত মাৰ্ক কৰি দিছোঁ তোমালোকে যদি স্ক্ৰীণত দেখি আছা অলপ অসুবিধা হ'ব পাৰে তোমালোকে হ'লেও চেষ্টা কৰিবা স্ক্ৰীণখন চাবলৈ মই গাই দিম চ' প্ৰথম তেওঁ কৈছে যে হোৱাট ডু ইউ মিন বাই ফেমিনিজম চ' এ ফেমিনিষ্ট perspective recognizes that the hierarchical organization of the world around the gender is key to maintaining social order প্ৰথম লাইনটো মই কৈছোঁ মানে নাৰীবাদী যিটো দৃষ্টিভংগী কি কয় নাৰীবাদী দৃষ্টিভংগী মানে সেইটোৱে হয় যিটোৱে কয় যিটোৱে ৰিকগনাইজ কৰে এটা মৰ্যাদা দিয়ে যে গোটেই পৃথিৱীখন আমাৰ পৃথিৱীত ঘটি থকা বিভিন্ন ঘটনাৰ
এটা কি আছে এটা হাইৰাৰ্কি আছে হাইৰাৰ্কি মানে তোমালোকে যেটো পিৰামিড দেখিছা নহয় একেবাৰে ওপৰত এটা শক্তিশালী আমি ধৰিলা আমাক যদি আমি প্ৰশাসনৰ কথা কওঁ না এডমিনিষ্ট্ৰেচন আটাইতকৈ ওপৰত আমাৰ কোন থাকিব ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী তেওঁৰ তলত বিভিন্ন ধৰণৰ মন্ত্ৰী সভা থাকিব তেওঁৰ তলত আকৌ বিভিন্ন ৰাজ্য মন্ত্ৰী থাকিব জিলা অধিকাৰী থাকিব সো এই বস্তু আমি এটা পিৰামিড নিচিনাকৈ ভাবিব লাগিব ন যে ক্ষমতা ক'ৰ পৰা আৰম্ভ হয় আটাইতকৈ ওপৰৰ পৰা সো এই যে ধাৰণাটো যে আমাৰ পৃথিৱী এটা পিৰামিডৰ নিচিনাকৈ আছে আৰু পিৰামিডত আমাৰ নাৰীসকলৰ অৱস্থা কি সো এই গোটেই পৃথিৱীখন কোনে চলাই আছে সো এই যেটো ধাৰণা তেওঁলোকে কয় যে Next line কোৱা হৈছে that to live lives marked male and female is to live different realities প্ৰথম আমি বুজিব লাগিব যে পৃথিৱীখন এটা পিৰামিডৰ নিচিনা ন শক্তিশালী আৰু কিছুমান দুৰ্বল ব্যক্তি ইয়াত আছে আৰু এই গোটেই পৃথিৱীত আমি যদি চাওঁ নাৰী আৰু পুৰুষ কোৱা লগে লগে কি হয় আমি দুই ধৰণৰ বাস্তৱিকতা পৃথিৱীত জীয়াই আছো মানে there are two different realities এগৰাকী নাৰীৰ কাৰণে যেটো বাস্তৱ হেতু পুৰুষৰ কাৰণে একেবাৰে বেলেগ পুৰুষৰ পৃথিৱী আৰু নাৰীৰ পৃথিৱী মেল আৰু ফিমেল এই দুটা এটা বেলেগ ধৰণৰ জীৱন ধাৰা এই যেটা আমি ৰিকগনাইজ কৰো এই কথাখিনি আমি যেটা মানি লওঁ আৰু লগতে to be a feminist is to imagine occupying the marginal আমি যেটা নিজকে ফেমিনিষ্ট বুলি কওঁ নাৰীবাদী বুলি কওঁ আমি কি ভাবো যে আমি একেবাৰে মাৰ্জিন মানে বুজা নহয় একেবাৰে দুৰ্বল অৱস্থা একেবাৰে পাৱাৰলেছ পজিশন ৰিলেটিভলি পাৱাৰলেছ উইথ ৰেফাৰেন্স টু এভৰি ডমিনেন্ট ফ্ৰেমৱৰ্ক সো যিকোনো শক্তিৰ তলত আমি যেটা পঢ়ি আছো আমি নিজকে নাৰীবাদ বুলি ক'ব পাৰো সো ইয়াত এটা প্ৰশ্ন হয় নাৰীবাদী অকল নাৰীসকলৰ কাৰণে লাগে নে অকল নাৰীকে বুজায় নেকি সো তেওঁ যেটো নেক্সট লাইনত কৈছে হেতু নহয় এটা ধৰিলা তোমালোকে এই ক্লাছটো কৰিব পাই আছা ন তোমালোকে পঢ়িব পাই আছা তোমালোকে কলেজত ক্লাছ কৰিব পাই আছা that means you are more powerful তোমালোকে শক্তিশালী হৈছে কাৰ ওপৰত যিগৰাকী পুৰুষে আজি হয়তো লেবাৰ কৰি আছে কোনোবা লৰা হ'ব পাৰে সি কিন্তু এই সুবিধা নাই পোৱা সি আছে দৈনন্দিন হাজিৰা কৰি খাব লগা হৈছে বা অন্য কিবা কাম তেওঁ কষ্ট মানে এই ধৰণৰ সুবিধা এই লৰাজনে নাই পোৱা that means তোমালোক এই লৰাতকে এটা ভাল পজিশনত আছা that boy মানে এই পাৰ্টিকুলাৰ লৰাজনে কিন্তু নাৰীবাদী আশ্ৰয় ল'ব পাৰে তেওঁ এই লৰাজনৰ অধিকাৰ আমি নাৰীবাদৰ এটা অধিকাৰ বুলি মানি ল'ব লাগিব হেতু নতুন ধৰণৰ নাৰীবাদ এটো অৱশ্যে হয় বহুতে বুজে যে নাৰীবাদ মানে নাৰী অধিকাৰ হেতু যি আৰম্ভণি যেতিয়া হৈছিল এটো তেনেকৈ বুজাইছিলে আৰম্ভণি আমি যদি চাওঁ নাৰীবাদী মানে হৈছিল যে যিসকলে পুৰুষৰ যেটো অধিপত্য পুৰুষবাদৰ নাৰীবাদী আজিও বিৰোধিতা কৰে কিন্তু আৰম্ভণিত কি আছিল এন্টি মেল মানে খুব পুৰুষৰ বিৰোধিতা কৰা হৈছিল কিন্তু লাহে এটো হৈছে যে অকল পুৰুষ বুলি নহয় বিভিন্ন ক্ষেত্ৰত নাৰী অধিকাৰৰ তেওঁলোক মানে এগেইনষ্টত যাব পাৰে সো নাৰী পুৰুষ বুলি কোনো জেন্ডাৰৰ কথা নাই আমাৰ যেটা পজিশন আমাৰ যেটো সোশ্যাল পজিশন সামাজিক অৱস্থা হেতুৱে বুজাই আছে নাৰীবাদে সো ইয়াত আমি ক'ব পাৰো নাৰীবাদৰ যেটো ধাৰণা আৰম্ভ হৈছিল মানে নিবেদিতা মেনন লিখিছে হেতু আমি আমেৰিকাৰ পৰা আহিছে আমেৰিকাৰ কোনে প্ৰথম আৰম্ভ কৰিছিল যিসকল হোৱাইট নাৰী খুব প্ৰিভিলেজ হোৱাইট নাৰী ন তেওঁলোক কিছু সংখ্যক নাৰীয়ে অধিকাৰ শিক্ষা অধিকাৰ পাইছিলে তেওঁলোকে মানে মই 18-19 সেঞ্চুৰীৰ কথা কৈছো ভাল ঘৰৰ নাৰীসকলে প্ৰথম অৱস্থাত নাৰীবাদী চিন্তাধাৰাটো আৰম্ভ কৰিছিলে মেৰী উইলষ্টন ক্ৰাফ্টে হওক এমিলা পাৰ্কাৰছনে হওক ন তেওঁলোকক ইমান বেছি মাৰ্জিনালাইজ কমিউনিটি নাছিলে তেওঁলোক এটা হোৱাইট ফেমিলিৰ পৰা আহিছিলে না আমি জানো আমেৰিকাত বিশেষকৈ আমি জাতিগত দুটা ভাগ আছে হোৱাইট আৰু ব্লেক বুলি কোৱা হয় তাৰ বিষয়ে আমি পিছত যেতিয়া আমি নাৰীবাদৰ বিভিন্ন ধাৰা আলোচনা কৰিম আমি ডিটেইলছত যাম কিন্তু মই জাস্ট কৈছো যে নাৰীবাদৰ আৰম্ভণিত এটো নাৰীবাদ মানে আছিল অকল নাৰীসকলৰ অধিকাৰৰ চিন্তা চৰ্চা কৰা তাৰ পিছত তেওঁ আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা ইয়াত কৈ দিছে আমাক মানে স্থাপন কৰিছে to be a feminist is to understand the different identity মানে ফেমিনিষ্ট হোৱা বা নিজকে নাৰীবাদ কোৱা লগে আমি প্ৰথমে জানিব লাগিব যে আমাৰ বিভিন্ন ধৰণৰ আইডেন্টিটি আছে আমি যে এটা আইডেন্টিটি অকল যে কোনোবা এজন পুৰুষ আৰু নাৰী বুলিয়ে নহয় পুৰুষ আৰু নাৰীৰ মাজতে বহুত ভাগ আছে মই লগত ক'লো এটা ওয়াৰ্কিং ক্লাছ তাৰপিছত প্ৰিভিলেজ মিডল ক্লাছ আপাৰ ক্লাছ লোৱাৰ ক্লাছ মানে শ্ৰেণীৰ কথা কৈছো তাৰপিছত আকৌ আমাৰ বিভিন্ন ভাৰতত আহিলে আমাৰ জাতিগত ব্যৱস্থা আছে ন উচ্চ জাতি নাৰী দলিত নাৰী তেনেকৈ বিভিন্ন ধৰণৰ আমাৰ ট্ৰাইবেল নাৰী হ'ব পাৰে তো তেওঁলোকৰ যেটো ৰিয়েলিটি হেতু একেবাৰে বেলেগ সো এই যে আমাৰ ডিফাৰেন্ট আইডেন্টিটি হেতু আমি কিন্তু নাৰীবাদৰ সমস্যা আলোচনা কৰোঁতে আমি আমাৰ মানে পাৰ্সপেক্টিভত ল'ব লাগিব হেগানে কোৱা হৈছে লোকেটেড হাইৰাৰ্কিলি এজ ডমিনেন্ট অৰ সাবঅৰ্ডিনেট ডমিনেন্ট মানে তোমালোকে বুজা নহয় ডমিনেন্ট মানে হ'ল শক্তিশালী এটা পজিশন আৰু সাবঅৰ্ডিনেট মানে হ'ল যে তেওঁৰ তলত পৰি থকা যেটো পজিশন সো এই দুটা পজিশনটো আমি মনত ৰাখিব লাগিব তেতিয়া আমি নাৰীবাদ আসল অৰ্থত বুজিব পাৰো তাৰ পিছত তেওঁ কৈছে যে এই পজিশনে আমাক কি দিয়ে আমাক দিয়ে are produced at different times and different spaces
সো একেটাই পজিশনত আমি কিছু কিছু অৰ্থত শক্তিশালী হ'ব পাৰো এটা ধৰিলা তোমাৰ ঘৰত এটা এক্সাম্পল ল'ব পাৰা ন তোমাতকে সৰু বা তোমালোকতকৈ সৰু যদি কোনোবা ভাইটি বা ভন্টি আছে তোমালোক এই ভাইটি ভন্টিতকৈ বেছি শক্তিশালী ইউ আৰ এট এ পাৱাৰফুল ডমিনেন্ট পজিশন কিন্তু একেবাৰে আৰু লগতে তোমালোকে আকৌ তোমালোক মাক বা দেউতাকে তলত আছা মানে সাবঅৰ্ডিনেট পজিশনত আছা একেটা ইন্ডিভিজুৱেল একে মানুহ হয় কিন্তু দুটা বেলেগ বেলেগ পজিশন সো এটো ক'বলৈ আমাক খুব সহজ যদিও যে নাৰীবাদ মানে হল মানে অধিকাৰৰ কথা কোৱা কিন্তু আমাৰ নিজৰ পজিশনটো আমি তেনেকৈ উলাই লোৱাটো খুব টান আৰু এই পজিশনৰ পৰা আমি হয়তো নাৰীবাদৰ কথা পাতিব লাগিব সেইকাৰণে তেওঁ নেক্সট লাইনত কৈছে বাই জেন্ডাৰিং I mean the ways in which people are produced as proper men. So নাৰীবাদ কোৱাৰ লগে লগে আমাৰ আৰু এটা কনসেপ্ট মনত আহে সেইটো হ'ল জেন্ডাৰ বা লিংগতা সো আমাৰ মেল ফিমেল আমি লিখো তোমালোকে পাইছা চাগে বিভিন্ন ফৰ্ম ফিল আপ কৰোঁতে লিখিব দিয়ে নহয় সেক্স বা জেন্ডাৰ বুলি আমি কি লিখো মেল ফিমেল আৰু আজিকালি থাৰ্ড জেন্ডাৰকো স্বীকৃতি দিয়া হৈছে সেইকাৰণে কিছুমানে থাৰ্ড জেন্ডাৰ লিখিব পাৰে সো এই জেন্ডাৰিং কি কেনেকুৱা ধৰণৰ বস্তু ন ইয়াৰ বিষয়ে মই পিছত আৰু আলোচনা কৰিম যেতিয়া আমি সেক্স আৰু জেন্ডাৰৰ মাজত যেটো পাৰ্থক্য হেতু আলোচনা কৰিবলৈ যাম কিন্তু এতিয়া তোমালোকে বুজিবা যে জেন্ডাৰিং লিংগতা মানুহক পুৰুষ আৰু মহিলা কোনে বনায় সো তেওঁ কৈছে যে I mean the ways in which people are produced as proper men এই proper শব্দটো তেওঁ এটা ইটালিক্স বা মানে আন্ডাৰ কোটেশন মাৰ্ক দিছে যে লৰা হ'ব লাগে মানুহ লৰা হলে আমি কি বুজো যে লৰা আমাক কেনেকুৱা লাগে ষ্ট্ৰং হ'ব লাগে ন আৰু আমি জানো আমাৰ দৈনন্দিন জীৱনত লৰা মানুহ হলে আমি কি কওঁ যে আমি কান্দিব নালাগে লৰাই বাইক চলায় আৰু তেনেকৈ ছোৱালী হলে আমি কিছুমান ইমেজ আমাৰ মনলৈ আহে ন ছোৱালী পাৰ্টিকুলাৰ ধৰণৰ কাপোৰ পিন্ধিব পাৰ্টিকুলাৰ কালাৰ ভাল পায় বহুতে কয় ন ছোৱালী পিংক কালাৰ ভাল পায় বা ছোৱালী টেডি বিয়াৰ ভাল পায় সো এই ধৰণৰ কথাবিলাক যেতিয়া আমি ইন্টাৰনেলাইজ কৰো ন আমি মানি লওঁ আমি স্বীকৃতি দিওঁ নিজকে তেতিয়া আমি জেন্ডাৰিং কনসেপ্টত ঘুমাই যাওঁ যে অমুক পুৰুষ আৰু মহিলা হৈ যাওঁ আমি সো এই ধৰণৰ কথা যে পুৰুষ হলে এনেকুৱা হ'ব লাগিব সেইটো এটা ধৰণৰ নাৰীবাদে এই কথাখিনি উলাই দিছে যে সেইটো এটা ভুল ধাৰণা ইয়াৰ পিছতো মই ডিটেইলছত আলোচনা কৰিম কিন্তু আজি তোমালোকে জাস্ট এটা ইন্ট্ৰোডাকচন দিছো যে এনেকুৱা ধৰণৰ ধাৰণা আমি নাৰীবাদত আলোচনা কৰিব লাগিব So to be a feminist is to recognize that apart from gender-based injustice, there are multiple structural inequalities that underlie the social order and to believe that change is possible and to work for it at every possible level. So প্ৰথমটো মই ক'লো যে gender injustice যোনটো ন ল'ৰা হলে এনেকুৱা হোৱা পুৰুষ হলে এনেকুৱা মহিলা হলে হেতু হোৱা তাৰ লগতে আৰু কিছুমান বহুত structural injustice আমাৰ জীৱনত আমি দেখিবলৈ পাওঁ structural injustice মানে কি বুজায় এটা ধৰিলে মই অলপত কৈছিল আমাৰ ইকোনমিক অৱস্থা ন আমাৰ ইকোনমিক অৱস্থাৰ কাৰণে আমি সবে সমান সুবিধা নাপাওঁ যিবিলাকৰ পইচা থাকে তেওঁলোক হয়তো ভাল প্ৰাইভেট স্কুলত পঢ়িব পাৰে না ইংৰাজী মিডিয়ামত পঢ়িব কিছুমান কম ইনকাম থকা মানুহে চৰকাৰী মাধ্যমত পঢ়িব সো এনেকুৱা ধৰণৰ কথা আমি কি বুলি কওঁ structural inequalities আমাৰ structure যোনটো আন্তঃগাঁথনিৰ কাৰণে আমি সমানতা ভোগ কৰিব নোৱাৰো আমি ইকুৱেল ৰাইটস নাপাওঁ বিকজ অফ structural framework of the society না আমি জাতিগত প্ৰথা এটা আজি কমিছে যদিও এটা সময়ত আমি জানো ন যিবিলাক দলিত মানুহ আছে তেওঁলোকে উচ্চ শিক্ষা হওক বা বিভিন্ন ধৰণৰ চাকৰিৰ ক্ষেত্ৰতে হওক সুবিধা পোৱা নাছিলে তাৰ পিছত আমাৰ স্বাধীন ভাৰতত তেওঁলোকক এই ৰিজাৰ্ভেশন ব্যৱস্থাটো দিয়া হয় কাৰণ so that they can come out of the structural injustice so এনেকুৱা ধৰণৰ কথা আমি ফেমিনিজমত আলোচনা কৰা হ'ব So feminism কোনো অৰ্গানাইজেশ্যন নহয় এখিনি কথা আমি জানোৱে না এটো এটা ধাৰণা হয় এটো কোনো সংগঠন নহয় ফেমিনিজম বা নাৰীবাদ সংগঠন আমি বুলি ক'ব আমি নোৱাৰো তাৰ পিছত তেওঁ বহুতখিনি কিতাপ আলোচনা কৰিছে মই ইমান ডিটেইলছত ইয়াত যাব নোৱাৰিম একেটাই ক্লাছত বিশেষকৈ হিষ্ট্ৰী অফ ফেমিনিজম হেতু আমি আজি নাযাওঁ আৰু এটা কথা মই আজি ক্লাছত পইণ্ট আউট কৰি দিব বিচাৰো হয়তো নেক্সট ক্লাছত মই হেতু কন্টিনিউ কৰিম নিবেদিতা মেননৰ যেটো ইম্পৰ্টেন্ট কনসেপ্ট হেতু হল ফ্যামিলি মানে আমাৰ পৰিয়াল সো তেওঁ কি কৈছে যে ফ্যামিলিৰ দ্বাৰা ন আমি বিভিন্ন সময়ত যদি ফ্যামিলি এটা সেক্ৰেট অনুষ্ঠান বুলি কওঁ এটা ধাৰ্মিক বা আধ্যাত্মিক অনুষ্ঠানৰ মৰ্যাদা দিয়া হয় কিন্তু আমি যদি ভালকে চাবলৈ যাওঁ ফ্যামিলিৰ জৰিয়তে একচুয়ালি পুৰুষতান্ত্ৰিক যেটো ব্যৱস্থা হেতু আমাৰ ওপৰত জাপি দিয়া হৈছে সো এইখিনি কথা আমি ডিটেইলছত পিছলৈ যাম যদিও আমি মনত ৰখা উচিত ন যে ফ্যামিলি কি ধৰণৰ পাৱাৰ ষ্ট্ৰাকচাৰ চলে যেটো মই অলপ আগত কৈছিলো হাইৰাৰ্কি কথা এটা মই কৈছিলো যে আমাৰ গোটেই জীৱনত এটা হাইৰাৰ্কি আমাৰ গোটেই বিশ্বত এটা হাইৰাৰ্কি আছে কোনোবা শক্তিশালী কোনোবা কম শক্তিশালী একেবাৰে দুৰ্বল মানুহ ইয়াত থাকিব পাৰে সো সেইকাৰণে তেওঁ ফ্যামিলি কথাখিনি আলোচনা কৰিবলৈ আমাক বাধ্য কৰাইছে যেতিয়া আমি নাৰীবাদী সকলৰ কথা কওঁ
সো ফ্যামিলি তেওঁ এটা লাইন দিছে বহুত ধুনীয়া এটা কোটেশন দিয়া হৈছে ন তোমালোকে যদি স্ক্ৰিনত দেখি আছা ইফ ম্যাৰেজ ইজ দ্য এন্ড অফ লাইফ হাউ ক্যান ইট অলসো বি দ্য গোল অফ লাইফ আমি জানো আমাৰ জীৱনত কওঁ ন যে আমি বিবাহ এটা খুব গুৰুত্বপূৰ্ণ বস্তু হয় বিবাহৰ পিছত হয়তো কোনো আমাৰ মানে আমাৰ এটা ডাঙৰ অনুষ্ঠান জীৱনৰ সো তেওঁ প্ৰশ্ন কৰিছে এইটোৱে যদি জীৱনৰ আটাইতকৈ ডাঙৰ অনুষ্ঠান হয় এইটো জীৱনৰ গোল মানে জীৱনৰ উদ্দেশ্য কেনেকৈ হ'ব পাৰে আটাইতকৈ একেবাৰে লাষ্টৰ যদি অনুষ্ঠানে সেইটো জীৱনৰ উদ্দেশ্য কেতিয়াও হ'ব নোৱাৰে সো ইয়াৰ বিষয়ে আমি ডিটেইলছত আলোচনা কৰিম তাৰ আগতেও মই আৰু এগৰাকী ৰাইটাৰ কথা কৈছিলো বেল হুকছ খুব বিখ্যাত এগৰাকী পশ্চিমৰ লেখিকা সো তেওঁৱে ফেমিনিজমৰ ওপৰত বহুতখিনি কথা আলোচনা কৰিছে তেওঁ যদি আমি চাওঁ ন আমি ভাৰতীয় এগৰাকী ৰাইটাৰ কথা চালো এতিয়া যদি আমি ৱেষ্টাৰ্ণ ৰাইটাৰ এগৰাকী কথা চাওঁ নাৰীবাদ নে তেওঁ কি বুজাইছে তেওঁ প্ৰথম লাইনতে কৈছে যে feminism is a movement to end sexism sexist exploitation and oppression so feminism প্ৰথম কি বুলি কৈছে তেওঁ it is a movement এটা আন্দোলন হয় এটো কোনো এটা অনুষ্ঠান নহয় মই আগত কলোৱে কিহৰ কাৰণে আন্দোলন কৰা হৈছে to end sexism মানে আমাৰ জেন্ডাৰ লগত জড়িত ন আমাৰ পুৰুষ আৰু মহিলা এই নামৰ লগত জড়িত যিকোনো ধৰণৰ ডিসক্ৰিমিনেশন sexist exploitation and oppression আমাক লৰা বা পুৰুষ যিকোনো ক্ষেত্ৰত এই যে সেক্সৰ ওপৰত ভিত্তি কৰি আমাৰ জেন্ডাৰৰ ওপৰত ভিত্তি কৰি যেতিয়া আমাৰ লগত ডিসক্ৰিমিনেশন কৰা হয় সেইটো অন্ত কৰোৱা মানে যেটো আন্দোলন হেতুৱে হ'ল ফেমিনিজম সো তেওঁ ইয়াৰ ওপৰত বহুত কৈছে যে প্ৰথম আমি আমাৰ যেটো ধাৰণা মই আগতে কৈছিলো আমাৰ ধাৰণা হৈছে যে ফেমিনিজম মানে আমি কি বুজো বহুত মানুহ হেতু বেছিকে বুজে যে ইট ইজ অনলি এবাউট ইকুৱেলিটি টু মেন মানে পুৰুষৰ লগত সমান হ'ব লাগিব নাৰীয়ে যে সমানতা বিচাৰটোৱে ফেমিনিজম নেকি তেওঁ প্ৰশ্ন এটা কৰিছে যে বিশেষকৈ আগৰ দিনৰ যিবোৰ ফেমিনিষ্ট আন্দোলন আছিল না তেওঁলোকে কৈছিল যে আমাৰ সমান মজুৰি দিব লাগিব সকলো কামৰ ক্ষেত্ৰত আমি দেখিছো ল'ৰাক বেছি স্যালাৰি দিয়া হয় ছোৱালীক কম দিয়া হৈছিল হেতু ক্ষেত্ৰত তেওঁ কৈছে ইকুৱেল নে ওয়েজেস মানে ইকুৱেল পেমেন্ট হ'ব লাগিব লগতে ঘৰৰ কাম সমানে কৰিব লাগিব হেতু এটা ফেমিনিজম এটা ধাৰা হয় হেতু মই নহয় বুলি কোৱা নাই বা বেল হুকছেও নাই কোৱা কিন্তু তেওঁ কৈছে যে হেতু অকল জেন্ডাৰ ইকুৱেলিটি কথা কোৱা হৈছে তাত হেতু আমি ফেমিনিজমৰ এজ এ হোল ক'ব নোৱাৰো ফেমিনিজম কন্টেইনস মেনি more thing আৰু বহুত কথা আছে ফেমিনিজমত ন a huge majority of these folks think that feminism is anti male আৰু এটা ধাৰণা ফেমিনিজমৰ লগত বিশেষকৈ মানে জড়িত হৈ আছে বা ভুল ধাৰণা এটা এটো হ'ল যে ফেমিনিজম মানে হ'ল পুৰুষৰ বিৰোধিতা কৰা হেতু একেবাৰে ভুল ধাৰণা ন ফেমিনিজমে আসল অৰ্থত কেতিয়াও পুৰুষৰ বিৰোধিতা নকৰে হেতু অকল এটা পুৰুষতান্ত্ৰিক ব্যৱস্থা বা পুৰুষ প্ৰধান ব্যৱস্থাহে বিৰোধিতা কৰে কোনো কাৰো ওপৰত নিজৰ ইচ্ছা জাপি দিব নালাগে হেতুৱে কয় ফেমিনিজমে ন সো এই ধৰণৰ ধাৰণা বিশেষকৈ আমাৰ কৰ পৰা আহিছে আমাৰ যিবোৰ পপুলাৰ আৰু মাস মিডিয়া মানে সিনেমা জগতে হওক ন আমাৰ মুভিজ বিলাক হওক আমাৰ বিভিন্ন ধৰণৰ সোশ্যাল মিডিয়াত চৰ্চা খুব চলে বিশেষকৈ আমাৰ হিন্দী সিনেমা যদি চোৱা ইয়াৰ বিষয়ে আমি পিছতো আলোচনা কৰিম সো এটা ধাৰণা হৈছে যে ফেমিনিজম মানে হ'ল যে একেবাৰে উগ্ৰ নাৰীবাদ ন উগ্ৰ নাৰী কিছুমানে চলোৱা এটা আন্দোলন যেটো একচুয়ালি সঁচা নহয় সো এখিনি কথা বেল হুকছে কৈছিলে যে এটো আমি কিছুমান কথা আমি ফেমিনিজমত স্কোপত নপৰে যেনেকুৱা ধৰি লও এটা এন্টি মেল কথাখিনি মই যেটো ক'লো ন বা জেন্ডাৰ ইকুৱেলিটি যদিও বহুত ইম্পৰ্টেন্ট হয় ফেমিনিজম অকল জেন্ডাৰ ইকুৱেলিটিৰ মাজতে সীমাবদ্ধ হৈ থকা নাই অৱশ্যে আগত এটা আৰম্ভণিত হৈছিল এন্টি মেল যেটো কথা নিবেদিতা মেননে কৈছিলে বেল হুকছে কৈছে যে আৰম্ভণিত there was indeed a great deal of anti-men sentiment among early feminist activist আৰম্ভণিত যেতিয়া ফেমিনিজম আৰম্ভ হৈছিল 18th century তেতিয়া কিন্তু তেওঁলোকে পুৰুষৰ খুব বিৰোধিতা কৰিছিল কাৰণ এই সময়ৰ পৰিস্থিতি তেনেকুৱা আছিল সো আজি কিন্তু বহুত আগবাঢ়ি গৈ আমি দেখিছো যে অকল পুৰুষৰ বিৰোধিতা কৰিলে নহব কাৰণ এই যে সেক্সিজম ধাৰণাটো ন যে এটা জেন্ডাৰ বেলেগ এটা জেন্ডাৰতকৈ তলত থাকিব লাগে এই ধাৰণাটো বহুত আৰু বেছিভাগ মহিলাৰে থাকে পুৰুষ বুলি নহয় সেইকাৰণে কোৱা হৈছে as contemporary feminism progressed as women realized that males were not only group in our society who supported a sexist thinking and behavior no মই যেটো কলো যে মেল আৰু ফিমেলৰ মাজত যেটো ডিস্টিংকশন হেতু অকল যে পুৰুষে সাপোৰ্ট কৰে তেনেকা নহয় বহুত মহিলাও আছে ফিমেল অলসো ক্যান বি সেক্সিষ্ট সো সেই কাৰণে আমি বিভিন্ন ধৰণৰ আন্দোলন দেখিছো সিস্টাৰহুড বুলি এটা আন্দোলন আৰম্ভ হৈছে তাৰ বিষয়ে আমি পিছত আলোচনা কৰিম সো এই ধৰণৰ আন্দোলনবোৰে কি কৰিছে ফেমিনিজম যেটো ধাৰা এটা আছিল না মুভমেন্টক এটা সময়ত গৈ কি হৈছে
পলাৰাইজ মানে হ'ল যে আমি কওঁ না ধৰ্মীয় মেৰুকৰণত পৰিণত হৈছে এটা কেনেকৈ হ'লে কথাটো এটা ধৰি লোৱা বিভিন্ন ধৰণৰ নাৰীবাদী আছে ইয়াৰ বিষয়ে আমি ডিটেইলছত পিছত ক'ম মই আজি জাস্ট অলপ এটা তোমালোকক কৈ দিছো প্ৰথম অৱস্থাত যিবিলাক নাৰীবাদী আছিলে 19th century বা 18th century তেওঁলোকক আমি কওঁ যে লিবাৰেল ৰিফৰ্মিষ্ট ফেমিনিষ্ট মানে উদাৰবাদী সংস্কাৰমুখী নাৰীবাদ মানে তেওঁলোকে ভোটৰ অধিকাৰ শিক্ষাৰ অধিকাৰ সমান মজুৰি অধিকাৰ এনেকুৱা ধৰণৰ অধিকাৰ বিচাৰিছিল সেইকাৰণে আমি কওঁ যে সংস্কাৰমুখী ৰিফৰ্মিষ্ট তেওঁলোকে বিচাৰিছে যে নাৰীসকলেও বাহিৰত চাকৰি কৰিবলৈ দিব লাগে ন শিক্ষাৰ অধিকাৰ দিব লাগে সো সেইটো আছিল এটা অৰ্নামেন্টেল বা কসমেটিক নাৰীবাদ বুলি বহুতে সমালোচনা কৰে তেওঁলোকে যেটো ষ্ট্ৰাকচাৰ আমাৰ সমাজৰ যেটো পুৰুষতান্ত্ৰিক ব্যৱস্থা তাৰ বিৰোধিতা কৰা নাছিল তেওঁলোকে অকল কৈছিল যে নাৰী অকল কিছু সুবিধা পাব লাগে আৰু পুৰুষতকৈ সমান হ'ব লাগে বেলেগ এটা ধাৰা আৰম্ভ হ'ল বিশেষকৈ যিবিলাক একাডেমিচিয়ানছ আমাৰ একাডেমিক্সৰ লগত জড়িত মানুহ তেওঁলোকে ক'লে যে সেইটো কৰিলে নহ'ব এটা কসমেটিক কামহে হ'ব ন বাহিৰৰ পৰা অলপ লিপাপতি কৰা নিচিনা হ'ব আসল অৰ্থত আমাক কি লাগে ৰেডিকেল আমাৰ কিছুমান মানে ৰেডিকেল ধৰণৰ তোমালোকে বুজিছা না বিপ্লৱবাদী কিছুমান ধাৰা লাগিব ন যেতিয়া আমি গোটেই পৰিয়াল ব্যৱস্থা যাতে চেঞ্জ কৰিব পাৰো আৰু নাৰীসকলৰ বিশেষকৈ নিজৰ ওপৰত অধিকাৰ নিজৰ বডিৰ ওপৰত ফিমেল ৰিপ্ৰডাক্টিভ ৰাইট তেওঁলোক মা হ'ব বিচাৰে নিবিচাৰে এনেকুৱা ধৰণৰ অধিকাৰ আমি বেছি গুৰুত্ব দিয়াটো ইম্পৰ্টেন্ট বুলি ৰেডিকেল ফেমিনিষ্ট সকলে ক'লে আৰু বিশেষকৈ গোটেই আমি যদি চাবলৈ যাওঁ ফেমিনিষ্ট সকলৰ ডিবেট ফেমিনিজম মাজত তৰ্ক আমি এই দুটা ভাগত ভাগ কৰিব পাৰো ৰিফৰ্মিষ্ট সংস্কাৰমুখী নাৰীবাদ আৰু ৰেডিকেল বা বিদ্ৰোহী নাৰীবাদ সো তেনেকৈ ৰিফৰ্মিষ্ট thinkers choose to emphasize gender equality যিসকল সংস্কাৰমুখী আছিলে তেওঁলোকে বেছি গুৰুত্ব কিহত দিছিলে gender equality মানে সমানতাৰ ওপৰত পুৰুষ নাৰী সমান হ'ব লাগে কিন্তু revolutionary thinkers did not simply want to alter the existing system so that women would have more rights we wanted to transform that system to bring an end to patriarchy and sexism মানে যিসকল বিদ্ৰোহী নাৰীবাদ আছিল না ৰিভলিউচনাৰী বিপ্লৱমুখী নাৰীবাদ তেওঁলোকে ক'লে যে নহয় আমি অকল এনেকুৱা ধৰণৰ কিছুমান অধিকাৰ পালে নহব না আমাৰ গোটেই ব্যৱস্থাটো চেঞ্জ কৰিব লাগিব এই গোটেই ধাৰণাটো যে মেল ফিমেলৰ যেটো ডিস্টিংকশন এই তাৰ ওপৰত আমি আঘাত কৰিব লাগিব এতিয়া আমি পুৰুষবাদ বা পেট্ৰিয়াৰ্কি আমি অন্ত কৰিব পাৰো since patriarchal mass media was not interested মাছ মিডিয়া মানে তোমালোকে বুজা না মিডিয়া নিউজপেপাৰ বেছিভাগ যদি আমি চাওঁ এই মাছ মিডিয়াৰ মালিক কোন থাকে এজন পুৰুষে থাকে সেই কাৰণে এই ধৰণৰ যেটো নাৰীবাদ আছিল বিদ্ৰোহী নাৰীবাদ তেওঁলোকক বেছি গুৰুত্ব দিয়া নহল আৰু তেওঁলোকে লাহে লাহে তেওঁলোকৰ যেটো ধাৰণা এটো বিশেষকৈ যেটো মাছ মানে গণ সংযমৰ মাজৰ পৰা হেৰুৱাই গল অকল কিছুমান ইউনিভাৰ্চিটিৰ মাজতে আবদ্ধ হৈ থাকিলে সো হেতু এটা যদিও তেওঁলোক আবদ্ধ হৈছিল আজি তাৰিখত বিশেষ সোশ্যাল মিডিয়াৰ জৰিয়তে নতুনকৈ ডিবেট আৰম্ভ হৈছে তাৰ বিষয়ে আমি পিছৰ ক্লাছতে আলোচনা কৰিম আৰু এটা ইম্পৰ্টেন্ট বস্তু তেওঁ কৈ দিছে যে while sexism did not end they could maximize their freedom within the existing limit মানে ইয়াত কোৱা হৈছে যিবিলাক ৰিভলিউচনাৰী নাৰীবাদ তেওঁলোকৰ এটা সময় গৈ কি হ'ল যে বহুত সুবিধা পোৱাৰ পিছত না আমি জানো আজি তাৰিখত আমাৰ নাৰীসকলক বিশেষকৈ বহুত আইন আছে না ডমেষ্টিক ভায়োলেন্স এক্ট মানে তেওঁলোকক বিভিন্ন ধৰণৰ অত্যাচাৰৰ পৰা বচাবলৈ আমাৰ বিভিন্ন ধৰণৰ ধৰ্ষণৰ লগত জড়িত আইন আছে চাইল্ড মলেষ্টেচনৰ লগত জড়িত আইন আছে তেনেকুৱা আইনৰ বহুত ব্যৱস্থা হ'ল সংবিধানত সকলো পুৰুষ আৰু মহিলাক সমান অধিকাৰ দিয়া হ'ল ন সো লাহে লাহে কি হৈছে বিভিন্ন অধিকাৰ পোৱাৰ পিছত এনেকুৱা এটা হ'ল যে নাৰীবাদী আন্দোলনসকল যিসকল ৰিভলিউচনাৰী নাৰীবাদ আছে তাতো আমি হয়তো সিহঁতৰ মাজতে এটা ভাগ হোৱা দেখিছো না এছামে বিচাৰিলে যিবিলাক ধৰি লওক ভাল ঘৰৰ হোৱাইট নাৰীসকল আছিল ন উচ্চ শ্ৰেণী বা ভাল শিক্ষিত বিভিন্ন ইউনিভাৰ্চিটি কলেজৰ প্ৰফেসৰে হওক বা তেনেকুৱা উচ্চ শিক্ষিত নাৰীসকলৰ ধাৰাটো বেলেগ হৈ গ'ল এতিয়া আমি দেখিবলৈ পাওঁ যিবিলাক ওয়াৰ্কিং ক্লাছ ওমেন বুলি আমি কওঁ ন একেবাৰে নিম্ন শ্ৰেণীৰ দলিত ওমেন ইণ্ডিয়াৰ ক্ষেত্ৰত যদি আমি আমেৰিকালৈ যাওঁ ব্লেক ওমেন তেনেকৈ বিশ্বৰ বিভিন্ন ঠাইত আমাৰ ইণ্ডিজিনিয়াছ খিলঞ্জীয়া নাৰীসকল ন যিসকল হয়তো সংখ্যালঘুভাৱে হৈ আছে তেওঁলোকৰ অৱস্থা তেওঁলোকৰ সমস্যা কিন্তু বেলেগ ধৰণৰ ফালে গৈছে সো এই সমস্যাখিনিও আমি আজি তাৰিখত যেটো নাৰীবাদ কন্টেম্পৰেৰী নাৰীবাদে ইয়াক গুৰুত্ব দিয়াটো অতি জৰুৰী সো হেতু হৈছে বিভিন্ন ধৰণৰ নাৰীবাদৰ কথা মই বহুত বেছি দীঘলীয়া নকৰো বুলি কৈছিলো সো মই যেটো স্ক্ৰীন তোমালোকক দি আছো ৰেকৰ্ডিং এটো মই দিম তোমালোকে চিন্তা কৰিব নালাগে সো এতিয়া তোমালোকৰ যদি কিবা প্ৰশ্ন আছে হেতু সুধিব পাৰা আৰু মই বিশেষকৈ নেক্সট ক্লাছৰ পৰা মই কিছু ভিডিও ৰেকৰ্ডিং দিম তোমালোকক সেইবোৰ চাবা আৰু তাৰ ওপৰত ভিত্তি কৰি আমি যেতিয়া ক্লাছ কৰিম ক্লাছত তোমালোকে প্ৰশ্ন কৰিব পাৰা
Thank you.